আগতীয়া জামিন বিচাৰি বিশিষ্ট অধিবক্তাৰ দুৱাৰত ঠোকৰ শ্যামকানু মহন্ত। শ্যামকানু মহন্ত ছিংগাপুৰৰ পৰা ঘূৰি আহিছে। জুবিনদাৰ মৃত্যুক কেন্দ্ৰ কৰি নাম সাঙুৰ হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত ঘূৰি আহিছে। শ্যামকানুৰ বিৰুদ্ধে ৬০টাতকৈ অধিক গোচৰ ৰুজু হৈছে। ছিংগাপুৰলৈ নি মৃত্যুৰ মুখলৈ ঠেলি দিয়া শ্যামকানুৰ বিৰুদ্ধে ৬০টাতকৈ অধিক গোচৰ ৰুজু হৈছে। এই সকলোবোৰ গোচৰৰ তদন্তত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ সাময়িকভাৱে CIDত ৰুজু হৈছে আন এক গোচৰ। গোচৰৰ নম্বৰ হৈছে ১৮/২০২৫। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আগতীয়া জামিন বিচাৰি আবেদন। তৎপৰ হৈ পৰিছে শ্যামকানু মহন্ত। আগতীয়া জামিন আবেদন দাখিল কৰিবলৈ অনুৰোধ জনাইছিল। বিনিময়ত যিমান ধনৰ প্ৰয়োজন হয় সেয়া দিবলৈ প্ৰস্তুত। কিন্তু ৩জন বিশিষ্ট অধিবক্তাই শ্যামকানুৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিলে। অসমৰ ৰাইজৰ প্ৰতি আদৰ্শ আৰু সন্মান ৰাখি শ্যামকানুৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰিছে এই ৩জন ব্যক্তিয়ে।